আমি বৰ্তমান উপস্থিত আছোঁ ৰাজীৱ ভৱনত আৰু ৰাজীৱ ভৱনত আজি এনেদৰে আচলতে কৃষকৰ বিজয় উৎসৱ পালন কৰিছে এনেদৰে বহু কংগ্ৰেছী কৰ্মী আৰু বিধায়ক ৰকিবুল হুছেইন বৰ্তমান উপস্থিত আছে আৰু এনেদৰে শোভাযাত্ৰা উলিয়াইছে কৃষকৰ বিজয় দিৱস উপলক্ষে যিহেতু তিনি কৃষি আইন ইতিমধ্যে নৰেন্দ্ৰ মোদী চৰকাৰে বাতিল কৰিলে আৰু বাতিল কৰাৰ পিছতে এনেদৰে কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ পৰা আমি এই দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। এনেদৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সদস্যসকলে এনেদৰে ওলাই আহিছে ৰাজীৱ ভৱনৰ সন্মুখৰ দৃশ্য আমি দেখুৱাইছোঁ। যিহেতু তিনিখনকৈ যি কৃষকৰ ক'লা আইন আছিলে এই আইন তিনিখন যিহেতু ইতিমধ্যেই নৰেন্দ্ৰ মোদী চৰকাৰে যিহেতু বাতিল কৰিলে আৰু বাতিল কৰাৰ পিছতে ৰাজীৱ ভৱনত এনেদৰে আচলতে কৃষক দিৱস পালন কৰিছে আৰু ভিডিঅ' জাৰ্নেলিষ্ট কংকনে দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ। এয়া ৰাজীৱ ভৱনৰ সন্মুখৰ দৃশ্য। দেৱব্ৰত শইকীয়াকে ধৰি ৰকিবুল হুছেইনকে ধৰি এনেদৰে আচলতে ওলাই আহিছে। আমি দেখুৱাই আছোঁ ৰাজীৱ ভৱনৰ সন্মুখৰ দৃশ্য। ভিডিঅ' জাৰ্নেলিষ্ট কংকনে দেখুৱাই আছে সামগ্ৰিক যি পৰিৱেশ। ইয়াত দুগৰাকী কৃষক উপস্থিত আছে, যি মূৰত জাপি পৰিহিত দুজনকৈ কৃষক উপস্থিত আছে আৰু এনেদৰে আচলতে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আজি কৃষকৰ বিজয় দিৱস উদযাপন কৰিছে আৰু যি তিনিখন ক'লা আইন আছিলে এই তিনি আইন বাতিল কৰাৰ পিছতে এনেদৰে আচলতে কৃষকৰ বিজয় দিৱস উদযাপন কৰা হৈছে। ৰাজীৱ ভৱনৰ সন্মুখৰ পৰা নচলে এই কথাটো আজি ঐক্যবদ্ধ বিৰোধী আৰু কৃষকসকলে প্ৰমাণ কৰি দিলে যে দেশ স্বাধীন হ'ল। 1947 চনত দেশ স্বাধীন হ'ল, গণতন্ত্ৰৰ জয় আৰু ৰাইজে যেনেধৰণে বিচাৰে তেনেধৰণে চৰকাৰে কাম কৰিবলৈ বাধ্য। কিছুদিন আগলৈকে আমাৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ বুকুত থপথপাই তেখেতসকলৰ বিভিন্ন নেতাসকলে, পালি নেতাসকলে, মন্ত্ৰীসকলে, মুখ্যমন্ত্ৰীসকলে কৈ আছিল যে এই তিনিখন আইন বাহাল থাকিব, এই তিনিখন আইন প্ৰত্যাহাৰ কৰা নহয়। কিন্তু কৃষকসকল আৰু আমাৰ বিৰোধী দলসমূহে আমি কৈ আছিলোঁ এই আইন কৃষকৰ স্বাৰ্থ বিৰোধী, দেশৰ সাধাৰণ জনগণৰ প্ৰজাগণৰ স্বাৰ্থ বিৰোধী, সেই গতিকে ইয়াক আঁতৰাই দিব লাগে। কিন্তু তেওঁলোকে মনা নাছিল। অৱশেষত 1 বছৰ 700জন কৃষক শ্বহীদ হোৱাৰ পিছত চৰকাৰে হেঁচাত পৰি আৰু যে জনগণেই আমাৰ প্ৰজাতন্ত্ৰত ৰাইজেই ৰজা গণতন্ত্ৰত এই কথা তেওঁলোকে উপলব্ধি কৰিলে আৰু শেষত তেওঁলোকে যে আৰু তেওঁলোকৰ ভাল দিন নাহে এই কথাটো বুজি পায়, বিজেপি দলৰ ভাল দিন নাহে এই কথা বুজি পায় এই আইনকেইখন প্ৰত্যাহাৰ হ'ব বুলি ঘোষণা কৰিলে। আপোনালোকে আজি মিঠাই খুৱাইছে কৃষকক? নিশ্চিতভাৱে এইটো আনন্দৰ দিন আমাৰ সকলোৰে বাবে, কাৰণ এখন চৰকাৰে মাত্ৰ কেইজনমান পুঁজিপতি আদানী আম্বানী ৰামদেৱৰ নিচিনা মানুহবিলাকক কেনেকৈ আমাৰ কৃষকৰ মাটিৰ ঘাম পেলাই তেওঁলোকে যি উপাৰ্জন কৰিব, কি উপাৰ্জন কৰিব, ক'ত বিক্ৰী কৰিব, এইবিলাক তেওঁলোকে মানে যিটো ব্ৰিটিছৰ সময়ত মহাত্মা গান্ধীয়ে চম্পাৰণত নীল বিদ্ৰোহ কৰাইছিল সেই তেনেকৈ এটা বিদ্ৰোহৰ পৰিস্থিতিলৈ স্বাধীন দেশৰ নাগৰিকসকলক বিজেপি চৰকাৰে লৈ আহিছিল। আৰু সেই গতিকে তাৰ বিপৰীতে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি সেই মহাত্মা গান্ধীৰ আদৰ্শৰে শান্তিপূৰ্ণ প্ৰতিবাদত কোনো লাঠি দা জোং লৈ নহয়, চৰকাৰে হত্যা কৰিলে, কেইজনমান কৃষকক গুলীয়াই মাৰিলে, তেওঁলোকৰ ওপৰত জীপ গাড়ী চলাই দিলে, যিটো পৰাধীন ব্ৰিটিছৰ নিচিনা আছিলে ব্যৱস্থা। সেই গতিকে তেনেকুৱাৰ ক্ষেত্ৰতো আমাৰ শান্তিপূৰ্ণ কৃষকসকলৰ আন্দোলন আৰু তাত বিৰোধীৰ সমৰ্থন এই গোটেইখিনি লৈ চৰকাৰে উপলব্ধি কৰিলে যে এনেকৈ আৰু
শাসন কৰিব নোৱাৰি সেই গতিকে তেওঁলোকে প্ৰত্যাহাৰ ঘোষণা কৰিলে এয়া আমাৰ গণতন্ত্ৰৰ জয় ভাৰতৰ কৃষকৰ জয় খাটি খোৱা জনগণৰ জয় আমাৰ বিৰোধী ঐক্যৰ জয় আমাৰ যিসকলে আমি ইয়াক প্ৰতিবাদ কৰি আছিলোঁ আমাৰ সকলোৰে জয় সেই গতিকে আমি আজি ইয়াতে আমাৰ কৃষকসকলক দুজনমান কৃষকো আমাৰ লগত আজি চামিল হৈছে তেখেতসকলক আমি আজি মিঠাইৰে আপ্যায়ন কৰিছোঁ এটা কথা সুধিব বিচাৰিছোঁ তিনিখন আইন বাতিল হোৱাৰ পিছতে কেইবাটাও অভিযোগ উত্থাপিত হৈছে বিভিন্ন মহলৰ পৰা উত্তৰ প্ৰদেশৰ নিৰ্বাচন হওক বা পাঞ্জাৱৰ নিৰ্বাচনৰ পৰা কেইবাটাও অভিযোগ আজি আপোনালোকে চাওক ব্ৰিটিছ যেতিয়া ভাৰতবৰ্ষ এৰি গুচি যায় তাৰ আগতে ভাৰতবৰ্ষৰ ওপৰত যি অতিৰিক্ত কৰ বিভিন্ন সাধাৰণ ৰাইজৰ ওপৰত জাপি দিছিল সেইটো প্ৰত্যাহাৰ কৰা আৰম্ভ হৈছিল সেইটো এটা আগজাননী আজি যি কলা কৃষক বিৰোধী আইন তেওঁ বাতিল কৰিবলৈ বাধ্য হ'ল বিজেপিৰ পতন এইটো আৰম্ভ হ'ল বিজেপিৰ কাউণ্টডাউন আৰম্ভ হ'ল ইয়াৰ পিছতে মূল্য বৃদ্ধিৰ প্ৰতিবাদত মানুহৰ পেটত কলমলাই আছে প্ৰত্যেকটো বয় বস্তুৰ দাম বাঢ়িছে তাৰ অতিৰিক্ত কৰ তেওঁলোকে বাতিল কৰিব আৰু লাহে লাহে চাব বিজেপিৰ পতন হ'ব সাধাৰণ ৰাইজে শান্তিৰে থাকিব এনেদৰে আচলতে ৰাজীৱ ভৱনৰ সন্মুখত কৃষকৰ বিজয় দিৱস উদযাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াসকলে আৰু উপস্থিত আছে দেৱব্ৰত শইকীয়াকে ধৰি উপস্থিত আছে আৰু আমি মাই নিউজৰ দৰ্শকসকলক দেখুৱাই আছোঁ পোনপটীয়া সম্প্ৰচাৰ ভিডিঅ' জাৰ্নেলিষ্ট কংকনে সামগ্ৰিক যি পৰিৱেশ সেই সামগ্ৰিক পৰিৱেশ কংকন কলিতা দেখুৱাই আছে এনেদৰে আচলতে বিজয় দিৱস উদযাপন কৰিছে ৰাজীৱ ভৱনৰ সন্মুখৰ দৃশ্য দেখুৱাই আছোঁ এনেদৰে আচলতে ৰাজীৱ ভৱনৰ পৰা কৃষকৰ বিজয় দিৱস উদযাপন কৰিছে একাংশই আৰু এয়া দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ' জাৰ্নেলিষ্ট কংকনে দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ এনেদৰে আচলতে ৰাজপথলৈ ওলাই আহিছে কংগ্ৰেছী কৰ্মীসকলে আৰু এনেদৰে কৃষকৰ যি তিনি ক'লা আইন এই আইন বাতিল যিহেতু হ'ল ইতিমধ্যে নৰেন্দ্ৰ মোদী চৰকাৰে যিহেতু তিনি ক'লা আইন বাতিল কৰিবলৈ পালে আৰু তাৰ পিছতে এনেদৰে আচলতে কৃষক দিৱস উদযাপন কৰিছে জয় জৱান জয় কিষাণ 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 এনেদৰে জয় জৱান জয় কিষাণ ধ্বনিৰে এনেদৰে GS ৰোডত আগবাঢ়ি আহিছে একাংশ কংগ্ৰেছী কৰ্মী আৰু এনেদৰে কৃষকৰ বিজয় দিৱস আচলতে পালন কৰিছে একাংশ কংগ্ৰেছী কৰ্মী আৰু এনেদৰে এয়া GS ৰোডৰ দৃশ্য আমি দেখুৱাই আছোঁ ভিডিঅ' জাৰ্নেলিষ্ট কংকনে দেখুৱাই আছে সামগ্ৰিক যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাই আছে এনেদৰে আচলতে ৰাজীৱ ভৱনৰ সন্মুখৰ পৰা এনেদৰে ওলাই আহিছে GS ৰোডত আৰু একাংশ কংগ্ৰেছী যি কৰ্মী নেতা বিষয়ববীয়া আছে তেওঁলোকে কৃষকৰ যি বিজয় দিৱস এই বিজয় দিৱস উদযাপন কৰিছে দুগৰাকী কৃষক আছে আৰু কৃষকৰ এই উপস্থিতিত তেওঁলোকে এনেদৰে কৃষকক মিঠাই খুৱাই এনেদৰে বিজয় দিৱস উদযাপন কৰিছে এয়া দেখুৱাই আছোঁ কৃষক তাতে মৰিছে দিল্লীৰ ৰাজপথে আন্দোলন কৰিছে তাতে আমাৰ যেজন হোম মিনিষ্টাৰৰ ল'ৰা তাত কৃষকের উপরে গাড়ি চলাই দিছে এতিয়া কিয়র কারণে আমার এটু করেছে এটু চালাকি ছাড়া একরাই আজি যে আত্মসমর্পণ করেছে এটু কারণে করেছে তারা ভাবিছে যে ইউপি ইলেকশন হব বাকি জায়গায় ইলেকশন হব কিন্তু আজি মানুষ গম পালে যে কৃষকের যারা হত্যা করেছে তারা কোনো স্থানে তাদের ঠাঁই নাই এই কারণে কৃষক বুঝি পালে আর কৃষকের যে গণতান্ত্রিক আন্দোলন এই গণতান্ত্রিক আন্দোলন সফল হল আৰু আমরা ইয়াতে মৌন মিছিল এটু কারণে কৰি আছো যে 800 জন কৃষকের শহীদ এই শহীদের রক্ত কেতিয়া বৃথা নহব এই শহীদের রক্ত বৃথা নহয় এনেদৰে ৰাজীৱ ভৱনৰ সন্মুখৰ পৰা GS ৰোডৰ দৃশ্য আমি পোনপটীয়াকৈ আপোনাৰ মাই নিউজৰ দৰ্শকসকলক দেখুৱাইছোঁ এনেদৰে আচলতে কৃষকৰ বিজয় দিৱস উদযাপন কৰিছে একাংশ কংগ্ৰেছী বিষয়ববীয়া আৰু উপস্থিত আছে দেৱব্ৰত শইকীয়াকে ধৰি উপস্থিত আছে এনেদৰে দেৱব্ৰত শইকীয়াকে ধৰি ৰকিবুল হুছেইন উপস্থিত আছে আৰু এনেদৰে আচলতে কৃষকৰ বিজয় দিৱস উদযাপন কৰিছে কংগ্ৰেছী বিষয়ববীয়া নেতাকৰ্মীসকলে আৰু এনেদৰে দুগৰাকীকৈ কৃষক মূৰত জাপি লৈ এনেদৰে কৃষক আহি উপস্থিত হৈছে আৰু কৃষকক মিঠাই খুৱাই এনেদৰে আচলতে বিজয় দিৱস উদযাপন কৰিছে আৰু GS ৰোডৰ দৃশ্য আমি আপোনালোকক এয়া পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ যিহেতু
এবছৰতকৈ অধিক দিন যিহেতু ৰাজপথত কৃষকে হাহাকাৰ কৰিবলগীয়া হৈছিল, কৃষি আইন বাতিলৰ দাবীত ৰাজপথত যিহেতু মাহকে মাহ ধৰি বহি থাকিবলগীয়া হৈছিল, আন্দোলন কৰিবলগীয়া হৈছিল, আৰু তাৰ অন্তত যিহেতু 3খনকৈ কৃষি আইন ইতিমধ্যে নৰেন্দ্ৰ মোদী চৰকাৰে বাতিল কৰিছে, আৰু বাতিল কৰাৰ পিছত এনেদৰে কংগ্ৰেছী নেতাকৰ্মীয়ে এয়া হ'ল আমাৰ গণতন্ত্ৰৰ জয়, যে মাত্ৰ গণতন্ত্ৰত কেইবাটাও কথা থাকে। এটা আমি ভোটত এটা পাৰ্টিক বহুত ভোটত জয় লাভ কৰাই দিওঁ, বহুত আসন পাই গ'লে তেখেতসকলে ভাবে যে আমি 5 বছৰ নিজৰ মৰ্জিমতে চলাম, আৰু ৰাইজৰ অন্যায় কৰা আইনো আমি গাৰ জোৰেৰে প্ৰৱৰ্তন কৰিম। সেই কথাটোৱে হৈছিলে এই বিজেপি চৰকাৰৰ দিনত। বিজেপি চৰকাৰে যিহেতু আমাৰ ৰাইজে তেওঁলোকক ভাল দিন আহিব বুলি তেওঁলোকে ভাল সপোন দেখুওৱাৰ কাৰণে তেওঁলোকক বহু আসনত জয় কৰালে। তাৰপিছত তেওঁলোকে কিন্তু ৰাইজৰ কথা নাভাবি একমাত্ৰ পুঁজিপতি আদানী আম্বানী ৰামদেৱৰ নিচিনা যিসকল পুঁজিপতি, সেই পুঁজিপতিৰ কথা চিন্তা কৰিলে, আৰু সেই চিন্তা কৰিয়ে তেওঁলোকে 3খনকৈ ক'লা আইন আমাৰ দেশৰ কৃষকসকলৰ ওপৰত জাপি দিছিল, যাৰ ভিতৰত এখন অন্যতম আছিল অত্যাৱশ্যকীয় সামগ্ৰী নিয়ন্ত্ৰণ আইনখন তেওঁলোকে বাতিল কৰি দিছিলে, আৰু যিবিলাক আমাৰ মন্দি অৰ্থাৎ মানে আমাৰ বজাৰ আছে, বজাৰ নিয়ন্ত্ৰণ সমিতি, সেই আইন বাতিল কৰি দিছিলে, আৰু এটা কণ্ট্ৰেক্ট ফাৰ্মিং কৰিব পৰা ব্যৱস্থা কৰিছিলে, যাৰ যোগেদি কৃষকসকলৰ নিজৰ মাটিত কি খেতি কৰিব, কি পৰিমাণত খেতি কৰিব ইয়াৰ অধিকাৰ নাথাকিলে হয়। আনকি তেওঁলোকৰ যদি কিবা কাজিয়া হয় কণ্ট্ৰেক্ট ফাৰ্মিঙৰ, তেতিয়াহ'লে কোৰ্টত নগৈ পেলাই প্ৰশাসনে মানে তেওঁলোকৰ ক্ষেত্ৰত মেজিষ্ট্ৰেচি কৰিলে হয়, DC SDOই মাটিত কি খেতি কৰিব কি নকৰিব এইবিলাক পুঁজিপতিৰ স্বাৰ্থত আইনৰ নতুন আইন আনিছিলে। সেই আইনখিনি কৃষক ৰাইজৰ মনোপুত নোহোৱাৰ বাবে যোৱা 1 বছৰ ধৰি কৃষকসকলে আন্দোলন কৰি আছিল, আৰু ইয়াত আমাৰ নেতা ৰাহুল গান্ধীকে আদি কৰি সকলোৱে সংসদৰ বাহিৰত ইয়াত সহযোগিতা আমি আগবঢ়াইছিলোঁ, আৰু অৱশেষত 700জন কৃষকৰ মৃত্যুৰ পিছত চৰকাৰে উপলব্ধি কৰিলে, যেতিয়া শেহতীয়া ঘটনা আছিলে এই আজি 2 মাহমান আগত লখিমপুৰ হেৰিত আমাৰ এজন কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ পুত্ৰই নিজৰ জীপ গাড়ীৰে শান্তিপূৰ্ণ এনেকুৱা এটা প্ৰচেছনত গাড়ী চলাই পেলাই কেইবাজন কৃষকক হত্যা কৰিলে, আৰু তাৰপিছত তেওঁলোকে তাৰ কৃষকসকলৰ ওপৰত গুলীচালনা কৰিছিল নিজৰ ব্যক্তিগত বন্দুকেৰে। আৰু শেহতীয়াকৈ এই গোটেইবিলাকৰ পৰিণতিত যেতিয়া বিভিন্ন নিৰ্বাচনত বিজেপিয়ে মুখ থেকেচা খালে, তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিজেপি পাৰ্টিৰ এটা উপলব্ধি আহিলে যে আমি গণতান্ত্ৰিক দেশৰ নাগৰিক, আৰু ৰাইজৰ কথা আমি শুনিব লাগিব, নহ'লে ৰাইজেই ৰজা, আৰু সেই গতিকে তেওঁলোকক উফৰাই দিবলৈ বেছি দিন নালাগে। সেই গতিকে এইটো এটা আগজাননী যে দেশত গণতন্ত্ৰ শক্তিশালী হ'ব, আৰু গণতান্ত্ৰিক উপায়েৰে যিমানবিলাক ক'লা আইন বিজেপিয়ে কৰিছে তাৰ বিৰুদ্ধে আনকি আমাৰ অসমৰ যি নাগৰিকত্ব সংশোধনী আইন, এইখনো আমি আশা কৰোঁ অসমৰ ৰাইজৰ সন্মিলিত প্ৰচেষ্টাত আগন্তুক সময়ত অসম চুক্তিক সন্মান জনাই এই আইন কেন্দ্ৰ চৰকাৰে বাতিল কৰিবলৈ বাধ্য হ'ব। অসমতো বস্তুৰ মূল্য বৃদ্ধি হৈছে, আৰু অসমৰ কৃষকে যিসমূহ ফচল তেওঁলোকে আমাৰ গোটেই অসম চৰকাৰখনে দুৰ্নীতি কৰি আছে। কৃষি বিভাগত বীজৰ কেলেংকাৰী, কৃষি বিভাগৰ যিমান ফিল্ডত অফিচাৰ থাকিব লাগে, সাধাৰণ গ্ৰাম সেৱক থাকিব লাগে, কৃষি প্ৰদৰ্শন বিষয়া থাকিব লাগে, এইবিলাক কৰা নাই। আমাৰ বিভিন্ন ধৰণৰ কেলেংকাৰী হৈ আছে। ব্যৱসায়ীসকলৰ পুঁজিপতি আৰু ছাপ্লায়াৰৰ স্বাৰ্থত কৃষি বিভাগটো চলি আছে। সেই গতিকে অসমৰ কৃষকৰো দুৰৱস্থা হৈছে। যোৱা সময়ছোৱাত 2019 চনত আমি কৈছিলোঁ যে যি প্ৰধানমন্ত্ৰী কৃষক সন্মান যোজনা তাত কেলেংকাৰী হৈছে, আৰু তাৰ ফলত আজি 500 কোটি টকাতকৈ অধিক অসমৰ কৃষকসকলৰ নামত কিছু অনা কৃষকে পুঁজি আত্মসাৎ কৰিলে বুলি কেন্দ্ৰীয় কৃষিমন্ত্ৰীয়ে লোকসভাত কৈছে। এই গোটেইখিনি হৈছে যোৱা সময়ছোৱাৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ সময়ত। আমি আশা ৰাখোঁ আগন্তুক সময়ত এই চৰকাৰখনেও নিজৰ ভুল স্বীকাৰ কৰিব, আৰু প্ৰকৃত কৃষকক যেনেধৰণে সন্মান জনাব লাগে, তেখেতসকলৰ কৃষকৰ যিখিনি সা সুবিধা যোগান ধৰিব লাগে সেইখিনি দিব। তাৰ পৰিৱৰ্তে তেওঁলোকক যোৱা সময়ছোৱাত আমি দেখিলোঁ নকল বীজ, নকল সাৰ আৰু অত্যাধিক দামত ট্ৰেক্টৰ যোগান কেলেংকাৰী ইত্যাদি কৰিবলৈ যি যত্ন কৰিছিল। বজাৰত উচিত মূল্য নাপায়। আমাৰ ইয়াত যিটো MSP হ'ব লাগে সেই MSP হোৱা নাই। ইয়াতে বিভিন্ন ব্যক্তিগত ব্যৱসায়ীৰ লগত বিভিন্ন চৰকাৰী অনুষ্ঠানৰ এটা যোগসূত্ৰ চলি আছে, আৰু তাৰ বাবে আমাৰ টাৰ্গেট দিয়া সত্ত্বেও প্ৰতি বছৰে কৃষকসকলে আমাৰ যিমান উৎপাদন হয় ৰাহি হয়, আৰু ইমান লাগে আমাক অসমত খাবলৈ, তাতকৈ আমি বেছি উৎপাদন কৰোঁ। আৰু কেন্দ্ৰ চৰকাৰ বিভিন্ন আঁচনিৰ চাউল আহে, তাৰপিছতো কিন্তু অসমৰ কৃষক ৰাইজে যিটো মিনিমাম ছাপৰ্ট প্ৰাইচ, সেই ছাপৰ্ট প্ৰাইজত ধান আৰু অন্যান্য সামগ্ৰী
কেন্দ্ৰীয় চৰকাৰক দিব পৰা নাই। এইটো অসম চৰকাৰৰ যোৱা 7 বছৰৰ বিজেপি যোৱা চৰকাৰৰ গাফিলতি আৰু অসমৰ কেন্দ্ৰীয় যি সৰ্বানন্দ সোণোৱাল চৰকাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী চৰকাৰৰ এইটো এটা ব্যৰ্থতা। মই আপোনাক আন এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপুনি কাৰেণ্টখন বাতিল হয়, এনেদৰে আচলতে ৰাজীৱ ভৱনৰ সন্মুখৰ পৰা এনেদৰে আচলতে কৃষক দিৱস উদযাপন কৰিছে একাংশ কংগ্ৰেছী কৰ্মী আৰু এয়া দৃশ্য আমি GS ৰোডৰ দৃশ্য আমি সামগ্ৰিক যি পৰিৱেশ ভিডিঅ' জাৰ্নেলিষ্ট কংকন কলিতাই দেখুৱাই আছে সামগ্ৰিক যি পৰিৱেশ এই পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে আচলতে ৰাজপথত কৃষক দিৱস উদযাপন কৰিছে, কৃষকৰ বিজয় দিৱস আচলতে বিজয় উল্লাস উদযাপন কৰিছে এনেদৰে কংগ্ৰেছী বহু নেতাকৰ্মী আৰু উপস্থিত আছে দেৱব্ৰত শইকীয়াকে ধৰি ৰকিবুল হুছেইন ডাঙৰীয়াও।